নমস্কাৰ। বৰ্তমান দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে প্ৰথমটো ভিডিঅ'। এই ভিডিঅ'বিলাকত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ প্ৰশ্নবোৰৰ সমস্যাৰ সমাধান। আজি আমি আৰম্ভ কৰিম দ্বিতীয় পাঠ নাম হ'ল যাৰ বহুপদ। সেই পাঠটো আৰম্ভ কৰাৰ আগতে আমি কেইটামান সৰু সুৰা কথা জানি ল'ব লাগিব, যিকেইটা খুবেই ইম্পৰ্টেণ্ট হ'ব। তেতিয়াহ'লে চাওঁচোন বাৰু আমি সেই সৰু সৰু কথাবিলাকনো কি, আমি তাকে চাওঁ। এয়া হৈছে প্ৰথম কথা, মৌলিক সংখ্যা ভেৰি ইম্পৰ্টেণ্ট। মৌলিক সংখ্যা আমি জানো, মৌলিক সংখ্যা লাগিব ভেৰি ইম্পৰ্টেণ্ট। 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, 31 going on. ইয়াতে আমি বুজিব লাগিব মৌলিক সংখ্যা মানে কি, হোৱাট ইজ প্ৰাইম নাম্বাৰ। আমি বুজিব লাগিব মৌলিক সংখ্যা মানে কি। আমি জানো যে মৌলিক সংখ্যা মানে যিবিলাক সংখ্যাৰ উৎপাদক কেৱল দুটা, সংখ্যাটো নিজে আৰু এক, তেনেবোৰ সংখ্যাকে মৌলিক সংখ্যা বোলা হয়। এতিয়া আমি প্ৰথমে চাওঁ যে এইবিলাক মৌলিক সংখ্যা হ'ল কেনেকৈ। আমি চাওঁ প্ৰথমে 1 1 যা 1, অৰ্থাৎ 1 গুণ 1, 1 2 গুণ 2, 2 1 3 গুণ 3, ডেট মিনছ 1 3 যা 3। আমি ইয়াত দেখিলোঁ যে প্ৰথমতে আমি 1 গুণ 1 বুলি ক'লোঁ। ইয়াত দেখিলোঁ যে দুইটা সমান সংখ্যা পূৰণ হৈ আছে। দুটা সমান সংখ্যা পূৰণ হৈ থাকিলে এটাহে উৎপাদক ধৰা হয়। সেয়েহে একৰ উৎপাদক কেৱল এটা। সেয়েহে এক মৌলিক সংখ্যা নহয়। 1 is not a prime number because it has only one factor. Yes. নেক্সট আহিলে আমাৰ 1 2 গুণ 2, 1 2 গুণ 2 অনলি 1 2 যা 2, ইয়াত উৎপাদক অৰ্থাৎ 2 উৎপাদক আমি দুটা পালোঁ। এটা হ'ল 1, আনটো এটা হ'ল 2। সেয়েহে আমাৰ 2টো মৌলিক সংখ্যা। আৰু ইয়াত আমি উল্লেখ কৰা মতে আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমাৰ 2। তাৰপিছত তেনেধৰণে আমি গৈ থাকিলোঁ 1 3 গুণ 3, ইয়াৰো দুটা উৎপাদক, এটা 1 এটা 3। তাৰপিছত আমি চাওঁ যে 1 4 গুণ 4, 1 4 যা 4, অলছ' 2 2 যা 4, 2 গুণ 4। আমি ইয়াত দেখিলোঁ যে 4 উৎপাদক তিনিটা আছে, এটা 1 এটা 2 এটা 4। যিহেতু ইয়াত 2 পূৰণ 2 হৈ আছে, 2 পূৰণ 2 হৈ আছে, সমান দুটা সংখ্যা পূৰণ হৈ আছে, সেয়েহে ইয়াত এটাহে ধৰা হ'ব। গতিকে আমাৰ ইয়াত মানে 4 উৎপাদক তিনিটা পোৱা, আৰু 4 উৎপাদক দুটাতকৈ বেছি হ'ল। সেয়েহে 4টো মৌলিক সংখ্যা নহয়। ঠিক তেনেধৰণে আমি যাওঁ যে 1 5 গুণ 5, 1 5 যা 5, অনলি 1 5 যা 5, ইয়াৰো উৎপাদক দুটা, অৰ্থাৎ আমি 5ৰো উৎপাদক দুটাহে পালোঁ। সেয়েহে 5টো মৌলিক সংখ্যা। ঠিক আছে। নেক্সট আমি যাওঁ 6, 1 6 যা 6, অলছ' 2 3 যা 6, 2 3 গুণ 6। আমি ইয়াত এতিয়া চাওঁচোন, আমি ইয়াত 6ৰ উৎপাদক কেইটা পাইছোঁ। 6ৰ উৎপাদক 4টা পাইছোঁ। এটা হ'ল 1, এটা হ'ল 2, এটা হ'ল 3, এটা হ'ল 6। 1 is 1 2 3 and 6. There are 6 factors of 6. There are 4 factors of 6.
So it is not a prime number. তাৰমানে 6ৰ উৎপাদক আমি 4টা পালোঁ, অৰ্থাৎ 2টাতকৈ বেছি পালোঁ, সেয়েহে আমি আমাৰ 6টো মৌলিক সংখ্যা নহয়। এনেধৰণে আমি গৈ থাকিব পাৰিম। এনেকৈয়ে আমি জানিম যে মৌলিক সংখ্যা হয় নহয়। ইয়াত আমাৰ 7টো মৌলিক সংখ্যা, কাৰণ 7ৰ উৎপাদক কেৱল 2টা, সেয়ে 7টো মৌলিক সংখ্যা হয়। ঠিক তেনেধৰণে আমি পাওঁ যে 8 গুণাছ 1 8 যা 8, 2 4 যা 8, 2 4 গুণাছ, এনেধৰণে পালোঁ। ইয়াত এই 8ৰো উৎপাদক আমি কেইটা পালোঁ? সৰ্বমুঠ 4টা, অৰ্থাৎ 2টাতকৈ বেছি উৎপাদক পোৱা গ'ল, সেয়েহে 8টো মৌলিক সংখ্যা নহয়। ঠিক এনেধৰণে আমি গৈ থাকিলে এইটো গম পাম যে যিবিলাক সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি বেছি হ'ব, সেইবিলাক মৌলিক সংখ্যা নহ'ব, আৰু যিবিলাক সংখ্যাৰ উৎপাদক কেৱল 2টাহে পাম, সেইবিলাকেই হ'ব আমাৰ মৌলিক সংখ্যা। গতিকে এইখিনি ইমানতে আমি থৈছোঁ মৌলিক সংখ্যা কথাৰ বিষয়ে। এনেধৰণে আমি উলিয়াই গৈ থাকিব পাৰিম। নেক্সট আমি যাম দ্বিতীয় কথালৈ আহোঁ, যে আমি কেইটামান ফৰ্মুলা জানিব লাগিব, সূত্ৰ জানিব লাগিব কেইটামান। যেনে বৰ ইম্পৰ্টেণ্ট হ'ব, আমি এইটো 9 10ত পাই আহিছোঁ যে a + b হোল স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ। এইবিলাক আমি 8 9ত পাই অহা, যদিও ইয়াত বৰ ইম্পৰ্টেণ্ট, খুব ইম্পৰ্টেণ্টকেইটা আমি ইয়াত মানে লিখি লৈছোঁ, যিকেইটা নহ'লেই আমাৰ নহ'ব। ঠিক a - b হোল স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ। নেক্সট a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ইকুৱেল টু a প্লাছ b ইনটু a মাইনাছ b। নেক্সট a প্লাছ b হোল কিউব। আমি a প্লাছ b হোল কিউব সমান 2টা পাইছিলোঁ, ক্লাছ 9ত পাইছিলোঁ। যেনে a প্লাছ b হোল কিউব ইকুৱেল টু a কিউব প্লাছ 28a স্কোৱাৰ b প্লাছ 28ab স্কোৱাৰ প্লাছ b কিউব, অলছো a কিউব প্লাছ b কিউব প্লাছ 28ab ইনটু a প্লাছ b। বাট হিয়াৰ কিন্তু ইয়াত কি হ'ব? অকল অনলি a প্লাছ b হোল কিউব ইকুৱেল টু a কিউব প্লাছ 28a স্কোৱাৰ b প্লাছ 28ab স্কোৱাৰ প্লাছ b কিউব। এইটো আমি ক্লাছ 10ত মানে অনলি জেনেৰেল মেথছৰ কাৰণে এইটো মানে জানি চলোঁ আমাৰ হ'ব। নেক্সট আমি পাওঁ a - b হোল কিউব ইকুৱেল টু a কিউব মাইনাছ 28a স্কোৱাৰ b প্লাছ 28ab স্কোৱাৰ মাইনাছ b কিউব। আমি ক্লাছ 9ত পাইছিলোঁ যে a - b হোল কিউব ইকুৱেল টু a কিউব মাইনাছ 28a স্কোৱাৰ b প্লাছ 28ab স্কোৱাৰ মাইনাছ b কিউব, অলছো a - b হোল কিউব ইকুৱেল টু a কিউব মাইনাছ b কিউব মাইনাছ 28ab ইনটু a মাইনাছ b। এতিয়া আমি ইয়াত এইডোখৰ জানিলেও হ'ব, ঠিক আছে। নেক্সট আমি লাগিব আমাক মানে a কিউব প্লাছ b কিউব, ভেৰি ইম্পৰ্টেণ্ট। We have a cube plus b cube equal to a plus b whole cube minus 28ab into a plus b, also a cube plus b cube equal to a plus b into a square minus ab plus b square. আমাৰ ইয়াত এইডোখৰ আমি জানিলেও হ'ব হয়তো ক্লাছ 10ত যে a plus b, yes, a plus b into a square minus ab plus b square. Next a cube minus b cube. A cube minus b cube equal to a minus b into a square plus ab plus b square. We know a cube minus b cube equal to a minus b whole cube plus 28ab into a minus b. Also a cube minus b cube equal to a minus b into a square plus ab plus b square.
গতিকে আমাৰ ইয়াত সদ্যহতে এইকেইটা খুবেই ইম্পৰ্টেণ্ট হ'ব ফৰ্মুলা। মানে ইয়াত আমি খুব ইম্পৰ্টেণ্ট ফৰ্মুলাকেইটাহে আমি উনুকিয়াই লৈছোঁ। এইকেইটা যে আমাৰ খুব প্ৰয়োজন হ'ব, সেয়েহে আমি প্ৰথমেই লিখি লৈছোঁ এইকেইটা লাগিব। নেক্সট আমি আহোঁ আমাৰ আৰু এটা লাগিব খুব ইম্পৰ্টেণ্ট, সেইটো হ'ল আমাৰ ভাজ্য, ভাজক, ভাগফল, ভাগশেষ, তেনেকুৱা ফৰ্মুলা এটা আছে। উদাহৰণ এটা আমি প্ৰথমে উদাহৰণ এটা লৈ লৈছোঁ। উদাহৰণ মানে আমি উদাহৰণ এটা লৈছোঁ এজ এক্সাম্পল। ধৰি ল'লোঁ 4ৰে হৰণ কৰিব লাগে 14। আমি 4ৰে 14 হৰণ কৰি পালোঁ 3 4 গুণ 12, বাকী পালোঁ 2। ইয়াত প্ৰতিটো সংখ্যাৰে একোটাকে নাম আছে। ইয়াত আমি এনেধৰণে লিখিছোঁ বোলে ভাজ্য। ইয়াত ভাজ্য সমান 40, অৰ্থাৎ ইয়াক ভাজ্য বুলি কোৱা হৈছে। মই ইয়াতে লিখি দিছোঁ, ইয়াক ভাজ্য বুলি কোৱা হৈছে। ভাজ্য, ইয়াৰ নাম ভাজ্য। তাৰপিছত আমি যিটো আনচাৰ পালোঁ, হৰণ কৰি যিটো আনচাৰ পালোঁ, সেই আনচাৰটোক কি বুলি কয়? ভাগফল বুলি কয়। ভাগফল, য়েছ, ভাগফল, যাক ইংলিছত কোৱেশ্যন বুলি কোৱা হয়। নেক্সট আমি পালোঁ এইটো যিটোৱে হৰণ কৰিছিলোঁ, এইটো আমি 4ৰে যে হৰণ কৰিছিলোঁ, এই যে 4ৰে হৰণ কৰিছিলোঁ তাক ভাজক বুলি কোৱা হয়। ভাজক, য়েছ, ভাজক। নেক্সট আমি পালোঁ এইটো যিটো আমি বাকী পালোঁ, বাকী 2 পালোঁ, ইয়াক কি বুলি কোৱা হয়? ভাগশেষ, অৰ্থাৎ বাকী থকাটোক ভাগশেষ বুলিও কোৱা হয়। এতিয়া আমাৰ এই ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ, এইকেইটাৰ মাজত এটা সম্বন্ধ আছে। সেই সম্বন্ধটো খুবেই ইম্পৰ্টেণ্ট হ'ব। আমাৰ চেপ্টাৰ 1তো লাগে, 2তো লাগে, খুবেই ইম্পৰ্টেণ্ট হ'ব। এই সম্বন্ধটোনো কি তাকে আমি চাওঁ। সম্বন্ধটো হ'ল এনেধৰণৰ যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। Very, very important, this formula is ভাগশেষ। ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, or dividend equal to divisor, যাক ইংলিছত কোৱা হয় ডিভিজৰ, into quotient plus remainder ছাত্ৰ-ছাত্ৰীসকল, এই সম্বন্ধটো আমাৰ খুবেই প্ৰয়োজন হ'ব। আমি সম্বন্ধটো কি পালোঁ যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ, অৰ্থাৎ ডিভিডেণ্ড ইকুৱেল টু ডিভিজৰ ইনটু কোৱেশ্যন প্লাছ ৰিমাইণ্ডাৰ। ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনিতে ৰাখি থৈছোঁ। নেক্সট ভিডিঅ'ত আমি নেক্সট কথাখিনি আলোচনা